নমস্কাৰ চাইছে অসম নৰ্থ ইষ্ট নিউজ লাইভ এক গুৰুত্বপূৰ্ণ সংবাদ লৈ ষ্টুডিঅ'ত মই কস্তুৰিমা দিন দুপৰতে ডকাইতি কৰি বৰ্তমান লুটি দিলে লক্ষাধিক টকাৰ সোণৰূপৰ অলংকাৰ এই মুহূৰ্তত জনাই আছো কুম্ভকৰ্ণ নিদ্ৰাত এতিয়াও আৰক্ষী প্ৰশাসনৰ সন্মুখতে দিন দুপৰতে লুটি দিছে বৰ্তমান লক্ষাধিক টকাৰ সোণৰ অলংকাৰ হয় ঠিকে শুনিছে সবিশেষ তথ্য লৈ আহিছো জনাই আছো আপোনালোকক তিতাবৰত দিন দুপৰতে কেইবা ঠাইতো চুৰে লুটি ৰিপিট তিতাবৰত দিন দুপৰতে কেইবা ঠাইতো চুৰে লুটি নিলে 10 লক্ষাধিক টকাৰ সোণৰ অলংকাৰ বৰ্তমান কুম্ভকৰ্ণৰ নিদ্ৰাত তিতাবৰ মহকুমা আৰক্ষী প্ৰশাসন তিতাবৰত দিন দুপৰতে চুৰে ঘৰৰ দৰ্জা আৰু লকাৰ ভাঙি চুৰি কৰি নিলে কেইবা লক্ষাধিক টকাৰ সোণৰ অলংকাৰ তিতাবৰৰ সমাজকৰ্মী কংগ্ৰেছী নেতা ধৰণী শইকীয়াৰ ঘৰত দুপৰীয়াৰ প্ৰায় 1:30 মান বজাত ভাড়া ঘৰত কোনো মানুহ নথকাৰ সুযোগ লৈ ঘৰৰ তলা ভাঙি ভিতৰলৈ সোমাই লকাৰ লোহাৰে ভাঙি নেকলেছ ফুলি আঙুঠি আদি প্ৰায় 5 লাখৰ পৰা 7 লাখ টকাৰ সোণৰ অলংকাৰ লৈ উধাও হয় অৱশ্যে আলমাৰীটোত থকা 59,000 টকাৰ 1 টকাও চুৰে নিনিয়াকৈ তলত পৰি থাকে ইফালে তিতাবৰ সমজিলা কাৰ্যালয়ৰ প্ৰায় সন্মুখতে থকা জিলা শিক্ষা প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ গ্ৰন্থাগাৰিক মনামী খনিকৰৰ চৰকাৰী আৱাসগৃহত কোনো নথকাৰ সুযোগ লৈ প্ৰায় 3 লক্ষাধিক টকাৰ সোণৰ অলংকাৰ চুৰি কৰি উধাও হয় চুৰ ঘটনাস্থলী আৰক্ষী উপস্থিত হৈ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে আৰু এই মুহূৰ্তত ভুক্তভোগী পৰিয়ালৰ কিছু ভাষ্য আছে আপোনালোকক আমি শুনাবলৈ চেষ্টা কৰিম আজি অফিচৰ পৰা এতিয়া ফোন কৰি মাতি দিলে ঘৰত গোটেই চুৰ সোমাই দৰ্জা ভাঙি গডৰেজ ভাঙি লকাৰো ভাঙি থৈছে আহি পিনি মানুহজনে চাই দেখে গোটেই সোণৰ বস্তু এটাও নাই আৰু লগতে অসমীয়া গহনা সেটখিনিও নাই আৰু পইচাখিনি আছিলে পইচা কিন্তু তলত পৰি গ'ল গোটেই পইচাবোৰ বিছনা তলত পৰিছে ডেলিভাৰি হৈ আছে এতিয়া আৰু কি ক'ম আৰু প্ৰায় 5 লাখ মান টকাৰে গহনা হ'ব কাৰণ মোৰ বিয়াত দিওঁতে মোক 2 লাখ টকাৰ ওপৰত গহনা আছিলে আৰু লগতে মোৰ অসমীয়া গহনা এক্সট্ৰা টপ বনাইছিলোঁ সেইখিনি গোটেইখিনি লৈ গ'ল আঙুঠি লৈ গ'ল আৰু এতিয়া হাতত একোৱে নাই আৰু সোণৰ গহনা সকলো লৈ গ'ল দিন দুপৰতে সংঘটিত হৈছে এনেকুৱা ডকাইতি কাৰ্য তাতে আৰু উচিত কিবা এটা প্ৰশাসনে ব্যৱস্থা লয় যেন আৰু আজি বিৰাট এটা দুখজনক ঘটনা মোৰ আৰু মোৰ পত্নী আমি ল'ৰাকেইটা স্কুললৈ থোৱাৰ পাছত মানে এই অফিচলৈ যায় আমাৰ অকণ বেংকত কাম এটা আছিলে আমি প্ৰায় ইয়াৰ পৰা ৰুমৰ পৰা আপোনাৰ 11টা বজাত ইয়াৰ পৰা ওলাই গৈ পেলাই আমি SBI বেংকত সোমালোঁ অকণমান KYC কিবা প্ৰব্লেম আছিলে তাৰ পাছতে আপোনাৰ মাইকী মানুহ অফিচলৈ গুচি গ'ল তাৰপিছত মই আকৌ আপোনাৰ সেই মিলন নগৰতে ঘৰ এটা বনাইছোঁ মই বোলো বাৰীখন চাই আহোঁ তালৈ গ'লোঁ তাৰপৰা আহি পেলাই মই ৰাজীৱ ভৱনত অলপ দেৰি সোমালোঁ তাৰপিছত মোৰ ল'ৰাকেইটা অলৰেডি স্কুলত 2টা বজাত ছুটি হৈ যায় সেই গতিকে গৈ মই আগতীয়াকৈ বোলো অকণ গুচি আহোঁ মই ইয়াত প্ৰায় 2:25 মই পাইছোঁহি 2:25 পাই দেখিছোঁ মোৰ দৰ্জাখন খোলা আছে বোলো কোনে দৰ্জাখন খোলে তাৰপিছত ভিতৰলৈ সোমাই আহিছোঁ আমাৰ 3টা ৰুম তাৰপিছতে বেডৰুমলৈ সোমাই আহিছোঁ দেখিছোঁ আমাৰ একদম গডৰেজটো মানে কি হৈ গ'ল আপোনাৰ ভাগি আছে তাৰপিছতে আপোনাৰ লকাৰটো ভাগি আছে তাৰপিছত সোণৰ যিখিনি গহনা আমি থওঁ আপোনাৰ এইটো যিটো আপোনাৰ বক্সত আছে সেই বক্সটো খোলা আছে তাৰপিছত আপোনাৰ তাৰ গহনা 2-এটা ইফালে পৰি আছে মই দেখিছোঁ এইকেইটাটো ডুপ্লিকেট যিকেইটা আমাৰ সাধাৰণতে অৰ্ণামেণ্ট সেইকেইটা কিন্তু আচল আমাৰ সোণৰ গোটেই বস্তুখিনি আমাৰ একোৱেই নাইচোন নেকলেছ তাৰ পাছতে আপোনাৰ মই বিয়াত দিয়া যিখিনি সামগ্ৰী আৰু আপোনাৰ খাৰু তাৰপিছত আপোনাৰ চেইন তাৰপিছতে আপোনাৰ এক্সট্ৰা ফুলি আঙুঠি তাৰপিছতে আহি মাইকী মানুহক ফোন কৰিছোঁ যে এনেকুৱা গোটেই ঘটনাখিনি হৈ গ'ল তাৰপিছত তাই লগালগ আহি পেলাই দেখিছে যে আমাৰ ইয়াতে সোণৰ এই গোটেই বস্তুখিনিয়ে নাই এতিয়া আল্টিমেটলি আপোনাৰ 5 to 7 লাখ মান টকাৰ মানে কি হৈ গ'ল আমাৰ গহনাৰ বস্তু আনিছে আৰু ইমান সাহস হৈছে দিন দুপৰতে আমাৰ ইয়াতে চাওক আমি যিটো কেম্পাছত আছোঁ এই কেম্পাছটোত আমাৰ টোটেল 4টা এইটো বিল্ডিঙত আমি 4টা ফেমিলি থাকোঁ আৰু মোৰ ফ্ৰণ্টৰ ফেমিলিটো নাই আৰু ৰাইটত আজি এটা ফেমিলি আহিছে তাৰপিছত আমাৰ তাতে বৰ্তা ববু এটা পৰিলে তাৰপিছত এই কিনাৰতে আমাৰ ঘৰ এটা আছে সেই তাতে মানে একেটা কেম্পাছতে 2টা ফেমিলি থাকে মই ল'ৰা আনিবলৈ গৈছিলোঁ আপোনাৰ এটা 45 মানত তো 45 মানত এনেকৈ যাওঁতে মোৰ ঘৰটো ৰাস্তাতে পাই যায় তো তেনেকৈ মই কি কয় গেটখন খোলা দেখি মই সদায় তলা মাৰি থৈ যাওঁ গেটখন খোলা দেখিলোঁ তাৰপিছত খোলা দেখি মই ভিতৰলৈ সোমাই আহি দেখিছোঁ যে আমাৰ মেইন গেটখনো খোলা আছে তো খোলা দেখি মই ভয়তে মানে মই নোসোমালোঁ মই আমাৰ কলিগ এগৰাকীলৈ ফোন কৰিলোঁ তাহাঁতি লগালগ আহিলে তাহাঁতি যেতিয়া ভিতৰলৈ যেতিয়া আমি সোমাই গৈছোঁ 3টা একেলগে তেতিয়া দেখিছোঁ আলমাৰী লকাৰত মোৰ একোৱেই নাই মোৰ আছিলে চেইন 2ডাল তাৰপিছত ফুলি আছিলে তাৰপিছত খাৰু আছিলে সোণৰ চব সোণৰ নগদ ধন একো নাছিলে কিন্তু চব সোণৰ বস্তু কিমান মান টকা হ'ব কমেও হ'ব 3 মান হ'ব 3 লাখ মান টকা
তিনি ঘৰ তিনি ঠাইত শুনিছোঁ। এইডোখৰ কি অঞ্চল? এইডোখৰ তিতাবৰ বেছিক আপোনাৰ SDO অফিচৰ কাষতে।